24 বিধানসভা নিৰ্বাচনৰ বাবে ভেটি দীৰ্ঘ কৰাত ব্যস্ত বিধায়ক অখিল গগৈ। শাসকীয় দল বিজেপিক প্ৰত্যাহ্বান জনায় চৰকাৰ গঠন কৰাৰ সংকাৰ ৰাইজৰ দলৰ। নৱৈচাত ঘোষণা ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম। সন্মুখত 2024 বিধানসভা নিৰ্বাচন। 24 বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে ৰাজ্যৰ শাসক বিৰোধী উভয় পক্ষ। এফালে কাৰ্যনিৰ্বাহক সভাত বিজেপিৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত, আনফালে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। শাসকীয় দল বিজেপিৰ 10 বছৰীয়া শাসনৰ দুৰ্গ উৎখাত কৰাৰ মানসেৰে ৰাজনৈতিক চক্ৰবেহু নিৰ্মাণ বিধায়ক অখিল গগৈৰ। ৰাইজৰ মন জয় কৰাৰ উদ্দেশ্যেৰে নৱৈচাত অখিলৰ প্ৰতিশ্ৰুতিৰ বৰষুণ। তাৰ মাজতেই ঘোষণা ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম। 24 বিধানসভা নিৰ্বাচনত 126টা সমষ্টিৰ ভিতৰত সৰ্বমুঠ 42টা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাইজৰ দল। অন্য হাতেদি কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কথা চলি থকা মুহূৰ্ততে নৱৈচা সমষ্টিত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিলে বিধায়ক অখিল গগৈ। নৱৈচা সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব হৰিকান্ত দাসে। ইয়াৰ লগতে বিৰোধী ঐক্য সন্দৰ্ভত মন্তব্য কৰি অখিল গগৈয়ে উল্লেখ কৰে যে বিৰোধী যিমান সোনকালে একত্ৰিত হ'ব সিমান ভাল। যিদিনাৰ পৰা বিৰোধী ওলাই যাব সেইদিনাৰ পৰাই মৃত্যুৰ ঘণ্টা বাজিব বিজেপিৰ। উত্তৰ অসমৰ নৱৈচা আৰু ধেমাজিত শক্তিশালী হৈ উঠিছে ৰাইজৰ দল। চিচিবৰ গাঁও আৰু ৰঙানদী সমষ্টিটো শক্তিশালী হৈ উঠিছে ৰাইজৰ দল। এতিয়া প্ৰশ্ন হয়, উত্তৰ অসমত সান্দহ খোৱা বালি তল যাব নেকি বিজেপিৰ? কোন হ'ব নৱৈচাৰ বিজেপিৰ প্ৰাৰ্থী সেয়া সময়ত হ'ব লক্ষণীয়। কিমান 11,000খন স্কুল বন্ধ কৰি দিলে আৰু 11,000 স্কুল বন্ধ কৰি দিয়াৰ পাছত অসমৰ আটাইতকৈ দামী স্কুলখন খুলি ল'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণী ভূঞা শৰ্মাই। স্কুলখনৰ নাম কি? বাঞ্জা ইণ্টাৰনেশ্যনেল স্কুল। অসমৰ একমাত্ৰ স্কুল য'ত IB অৰ্থাৎ ইণ্টাৰনেশ্যনেল বৰ্ডৰ কোৰ্চ চলে। যেতিয়া মুখ্যমন্ত্ৰীৰ পত্নী বা মুখ্যমন্ত্ৰীৰ ঘৰত যেতিয়া প্ৰাইভেট স্কুল খুলিব, কৰবাত ৰাইজে চৰকাৰী স্কুলত ভাল শিক্ষা পাবনে? হয়নে নহয় কওক আপোনালোকে? হয়নে নহয়? মুখ্যমন্ত্ৰীয়ে যেতিয়া বেপাৰী হ'ব, হয়নে? মুখ্যমন্ত্ৰীয়ে যেতিয়া বেপাৰী হ'ব, তেতিয়াহ'লে যদি প্ৰজাসকল যদি তাৰ গ্ৰাহক হয়, মুখ্যমন্ত্ৰী যদি গ্ৰাহক হয়, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে প্ৰজাসকলক শোষণ কৰাৰ বাহিৰে বেলেগ কিবা থাকিবনে? হয়নে নহয়? পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰেষ্টুৰেণ্টখনৰ নাম কি বাৰু? আটাইতকৈ দামী ৰেষ্টুৰেণ্টৰ চেইনটোৰ নাম কি বাৰু? পৃথিৱীৰ আটাইতকৈ দামী ৰেষ্টুৰেণ্ট, খোৱা বস্তুৰ হোটেল ৰেষ্টুৰেণ্ট বুলি ক'লে বুজি পাইছে নহয়? ৰেষ্টুৰেণ্টখনৰ নাম মেকডোনাল্ড। আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে নিউজ লাইফৰ কাষতে গুৱাহাটীৰ আটাইতকৈ ডাঙৰ মেকডোনাল্ডখন বিবেক বুজিছেনে? আগতে এই বিজেপি চৰকাৰ অহাৰ আগতে নিয়ম আছিলে যে বিদেশৰ পৰা কোনো বেপাৰীয়ে আহি, কোনো হোটেলে আহি আমাৰ দেশত কেতিয়াও হোটেল খুলিব নোৱাৰিব। এইটো আছিলে নিয়ম। কেলে? আমাৰ দেশৰ মানুহক বেপাৰ কৰিবলৈ সুবিধা দিব লাগে। বাহিৰৰ পৰা আহি কোনেও ৰিটেইল চেলৰ বিজনেছ কৰিব নোৱাৰে, ৰিটেইল খুচুৰা বেপাৰ। এতিয়া কি হ'ল? মুখ্যমন্ত্ৰীৰ পত্নীয়ে পৃথিৱীৰ আটাইতকৈ দামী হোটেলখনৰ অসমৰ মালিক হয়, ফ্ৰেঞ্চাইজি মালিক।
মেঘদুলা অসমৰ চাহ শ্ৰমিক আটাইতকৈ দুখীয়া মানুহবিলাক অসমৰ চাহ শ্ৰমিক আৰু অসমৰ মুখ্যমন্ত্ৰী হ'ল সেই বহুকেইখন চাহ বাগিচাৰ এতিয়া মালিক